আগন্তুক ভোগালী বিহুক আদৰিবলৈ অসমৰ সংগীত জগতত ইটোৰ পাছত সিটো বিহু আৰু বিহুসুৰীয়া গীত অসমীয়া শ্ৰোতা ৰাইজলৈ উপহাৰ দিছে সংগীত শিল্পীসকলে। ইংৰাজী নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত আজি গুৱাহাটীস্থিত আগশাৰীৰ সংগীত ষ্টুডিঅ' ৰাজ মিউজিক ষ্টুডিঅ'ত তয়ে হবি এদিন মোৰ শীৰ্ষক এটি বিহুসুৰীয়া সুন্দৰ গীত অসমৰ বিহুবলীয়া শ্ৰোতা ৰাইজলৈ উপহাৰ স্বৰূপে আগবঢ়াইছে। এই সুন্দৰ বিহুসুৰীয়া গীতটিৰ সংগীত পৰিচালনা কৰিছে অসমৰ আগশাৰীৰ সংগীত পৰিচালক কুকিল সিংহই। ইউপি প্ৰডাকশ্যনৰ বেনাৰত নিৰ্মিত এই বিহুসুৰীয়া গীতটিত কণ্ঠদান কৰিছে উৎপল শব্দই। গীতটিৰ বাণীবদ্ধ কৰা হৈছে ৰাজ মিউজিক ষ্টুডিঅ'ত। তুষাৰ গোহাঁয়ে ভিডিঅ' সম্পাদন কৰা গীতটিৰ কথা আৰু সুৰ সঞ্জীৱ আকাশৰ। এই অসমীয়া বিহুসুৰীয়া গীতটিক অসমৰ বিহুপ্ৰেমী শ্ৰোতা দৰ্শক ৰাইজে আদৰি ল'বলৈ কণ্ঠশিল্পী উৎপল শব্দই অনুৰোধ জনাইছে। এই বিহুসুৰীয়া গীতটি উৎপল শব্দৰ অফিচিয়েল নামৰ ইউটিউব চেনেলটোত শ্ৰোতা ৰাইজে শুনিব পাৰিব। আজি আমি কৰি থকা গান এটা বৰ ধুনীয়া গান ৰিলিজ হ'ল এইমাত্ৰ, তয়ে হবি এদিন মোৰ। আৰু গানটি লিখিছে আমাৰ ভাইটি সঞ্জীৱ আকাশ, সুৰ কৰিছে আৰু উৎপলে গাইছে। উৎপলে আগতেও ভাল ভাল গান কৰিছে আৰু এইবাৰ মই ফাৰ্ষ্ট টাইম কৰিছোঁ তাৰ লগত, কিন্তু বৰ ধুনীয়া গায়, ভাল লাগিছে। আৰু গানটো আমি কষ্ট কৰিছোঁ যথেষ্ট, আদৰি ল'লে ভাল লাগিব, মৰম দিব আমাক। পোনপ্ৰথমে মই সকলো ৰাইজলৈ নৱবৰ্ষ আৰু আগন্তুক মাঘ বিহু বহুত বহুত মৰম আৰু শুভেচ্ছা জনাইছোঁ। আৰু এই নৱবৰ্ষৰ ক্ষণত মোৰ এটি গীত আপোনালোকলৈ আগবঢ়াইছোঁ আজি। আৰু গীতটো লিখিছে মোৰ খুব মৰমৰ ভাইটি সঞ্জীৱ আকাশ। মিউজিকটো কৰিছে কুকিল দা, অসমৰ এগৰাকী জনপ্ৰিয় মিউজিক ডিৰেক্টৰ, আৰু ৰেকৰ্ডিং কৰিছে আমাৰ ৰিপু দা। চ' আজি গানটো মুকলি কৰিছোঁ আপোনালোকৰ বাবে, সমগ্ৰ ৰাইজ অসমীয়া ৰাইজৰ বাবে। চ' আপোনালোকে মৰম চেনেহেৰে গানটো আগবঢ়াই নিব বুলি মই আশাবাদী, গতিকে আশীৰ্বাদ কৰি যাব। আমি এই লাইফলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। নৱবৰ্ষৰ লগতে আমাৰ ভোগালী বিহু আহি থকা শুভেচ্ছা জনাইছোঁ। আজি খুব এটি আমাৰ কাৰণে ভাল লগা দিন, কিয়নো আমাৰ এটি খুব মৰম আৰু হেঁপাহৰ গীত তয়ে হবি এদিন মোৰ গীতটি আজি আমি মুক্তি দিওঁ এইমাত্ৰ। আপোনালোকে শুনিব। উৎপল শব্দ অফিচিয়েল ইউটিউব চেনেলত আমি গীতটি অলৰেডি উপলব্ধ হৈছে। মই কি পাৰিছোঁ নাজানো, আৰু সীমিত জ্ঞানেৰে গীতটো অকণমান লিখিবৰ কাৰণে যত্ন কৰিলোঁ, আৰু খুব সুন্দৰকৈ আমাৰ উৎপললাই গাইছে। আৰু কুকিল সিঙে মই ক'বই নালাগে, অসমৰ এজন বেলেগ ধৰণৰ সংগীত পৰিচালক, যাৰ নামে পৰিচয়। আমাৰ ৰিপুদাই গীতটি বাণীবন্ধন কৰিছে, আৰু বাঁহী বজাইছে আমাৰ কৈলাশ দা, আৰু অনিৰুদ্ধ দা গীটাৰ বজাইছে, আৰু তুষাৰে ভিডিঅ' সম্পাদনা কৰিছে, আৰু পাৰ্থজিৎ হীৰা বন্ধু। সকলোকে অশেষ ধন্যবাদ। আৰু গীতটোৰ লগত বহুত মানুহ জড়িত হৈ আছে। নাম কোৱাটো ইমান নহয়, কিন্তু কাৰোবাৰ নাম থাকি যাব পাৰে। সকলোকে বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু গীতটি শুনিব আপোনালোকে। মাঘ বিহুত খুব ধুনীয়া এটা মনত এটা হেৰি লৈ পিনি আপোনালোকে গীতটো শুনিব পাৰিব আৰু আমেজ পাব, নাচিব পাৰিব। ধন্যবাদ। দৰ্শন খুব ধুনীয়া এটি গীত আজি শুনিলোঁ। আচলতে গীতটোৰ লগত আমি জড়িত হৈ আছোঁ। কুকিলা সংগীত কৰিছে, বিৰাট ধুনীয়া কৰিছে। আৰু কুকিলা সংগীতটো গমেই পায় সকলোৱে, গতানুগতিকভাৱে আপোনাৰ গান শুনি আছে। আৰু সঞ্জীৱ আকাশে বৰ ধুনীয়াকৈ লিখিছে গীতটো, বিৰাট ধুনীয়া হৈছে, মৰম লগা গীত এটি। আৰু মোৰ খুব মৰমৰ ভাইটি, একদম মোৰ হিয়াৰ একদম দেহত থকা এটা মৰমৰ ভাইটি আমাৰ উৎপল শব্দ। আমি সেইফালে গ'লেও তাক মাতবোল নকৰাকৈ নাহোঁ। আমাৰ সংগীতৰ কথা সদায় পাতি থাকোঁ। আৰু গীতটোৰ কথা মোক কৈ আছিলে, শুনিলোঁ, আজি আহিলোঁ। আৰু এই গীতটো খুব মৰম লগা হৈছে, আপোনালোকে শুনিব। আৰু উৎপল শব্দক আগুৱাই যোৱাত আপোনালোকে সহায় কৰিব, ইমানেই ক'লোঁ। আৰু উৎপল শব্দলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনালোঁ। ধুনীয়া এটি গীত, তয়ে হবি এদিন মোৰ প্ৰিয়জনে গীতটি কণ্ঠদান কৰিছে। মৰমৰ ভাইটি সঞ্জীৱে গীতটি লিখিছে। খুব ধুনীয়া গীত, আপোনালোকেও শুনিব, আমি শুনি ভাল পাইছোঁ, আৰু সকলোৱে শুনিব। ধন্যবাদ। আৰু আজি তয়ে হবি এদিন মোৰ গীতটি আমাৰ উৎপল শব্দ অফিচিয়েল ইউটিউব চেনেলত উপলব্ধ হৈছে। খুব সুন্দৰ এটি গীত আমি শুনিলোঁ, আৰু আমি নাচিলোঁ, অলপমান এনজয় কৰিলোঁ। আৰু যিহেতু নতুন বছৰ আৰু বিহু আহি পালেহি, কাষ চাপিলে, তো সকলোৱে গীতটিত বজাই মেলি নাচিব পাৰিব, এনজয় কৰিব পাৰিব, ছাপোৰ্ট কৰিব সকলোৱে। সেয়াই মোৰ ফালৰ পৰা। ধন্যবাদ। ধন্যবাদ। গুৱাহাটীৰ পৰা নীলোৎপল বৰাৰ ৰিপৰ্ট, E24 লাইভ ব্ৰেকিং।